আৰু 12,60,000 মহিলালৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াই দিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ধ্ৰুৱ শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা এটি মন্তব্য মই আপোনালোকক আগবঢ়াম, যাৰ জৰিয়তে আপোনালোকে গম পাব গভৰ্ণমেণ্টৰ নতুন দুটামান স্কিমৰ বিষয়ে। সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, তেতিয়া গোটেইখিনি কথা গম পাব। স্কিপ নকৰাকৈ চাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন গভৰ্ণমেণ্টৰ স্কিমবিলাক তথা আপোনালোকৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ নতুন নতুন আপডেটবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ অলপমান মৰমেই যথেষ্ট, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো সকলে মিছন বসুন্ধৰা 2ত মাটি পাইছে বা 3ত মাটি পাব। তেজপুৰ, ডিব্ৰুগড় আদিৰো নগৰত থকা লোকসকলে যিসকলে মাটি পাইছে বা মাটি পাব, প্ৰিমিয়ামৰ কাৰণে যাতে দৰিদ্ৰ আৰু মধ্যবিত্তজন বঞ্চিত হ'ব নালাগে, তেওঁলোকৰ লেণ্ড প্ৰিমিয়াম কমাবৰ বাবে আজি আমি আৰু এখন কেবিনেট কমিটি গঠন কৰিছোঁ, য'ত নেকি নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মোহন সদস্য হ'ব। আৰু ৰাইজৰ লগত কথা পাতি আমি মাটিৰ লেণ্ড প্ৰিমিয়াম কমাই দিম, যাতে আমি দৰিদ্ৰ আৰু মধ্যবিত্তজনকো চৰকাৰী মাটিৰ যি আইনমতে মাটি পায়, তেওঁলোকে যাতে মাটিডোখৰ ভোগ কৰিব পাৰে, তাৰ ব্যৱস্থা আমি কৰিব পাৰোঁ। নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনি সম্প্ৰসাৰিত কৰিম। অসমত 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পাই আছে। আজি কেবিনেটে অনুমোদন জনাইছে যে আৰু এই 27 লাখৰ ওপৰতো আৰু 12,60,000 মহিলালৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াই দিম।